নমস্কাৰ মই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দিল্লী দিছপুৰত চৰকাৰ থকাৰ পিছতো ধৰ্ণাত বহিল অসমৰ 3গৰাকী বিজেপিৰ বিধায়ক। ৰাভা হাছঙক 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ। অসমৰ বিজেপিৰ বিধায়ক পবিত্ৰ ৰাভা, টংকেশ্বৰ ৰাভা আৰু ৰাজু মেছৰ। পৰৱৰ্তী খবৰ, আগন্তুক 6 মাহলৈ দিব নালাগে বেংকৰ EMI। 6 মাহৰ বাবে শিথিল কৰা হৈছে ঋণ পৰিশোধৰ সময়সীমা। বানাক্ৰান্তলৈ বৃহৎ সকাহ চৰকাৰৰ। শিৱসাগৰৰ বানাক্ৰান্তৰ বাবে বৃহৎ সুবিধা চৰকাৰৰ। উজনি অসমৰ বানাক্ৰান্তক আগন্তুক 6 মাহলৈ বেংকে খুজিব নোৱাৰিব কিস্তিৰ ধন। বানাক্ৰান্তই 6 মাহলৈ পৰিশোধ কৰিব নালাগে কিস্তিৰ ধন। জৰুৰীকালীন পৰিস্থিতিৰ বাবে এই নিৰ্দেশনা প্ৰশাসনৰ। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য আৰু উৎকট গৰমৰ বাবে অসমত প্ৰথমগৰাকী লোকৰ মৃত্যু। উৎকট গৰম সহিব নোৱাৰি এগৰাকী 70 ঊৰ্ধৰ বৃদ্ধৰ মৃত্যু। পথাৰত কাম কৰি থকা অৱস্থাত ঢলি পৰে 76 বছৰীয়া এইগৰাকী পুনিন্দ কলিতা আৰু গৰমত উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হোৱাৰ সন্দেহ। ৰঙিয়াৰ কৰৰাত সংঘটিত হৈছে এই কৰুণ ঘটনা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গোমূত্ৰ বিক্ৰী কৰি আপুনি হ'ব পাৰিব লাখপতি। দেশত আৰম্ভ হ'ল গোমূত্ৰ বিক্ৰী প্ৰক্ৰিয়া। ক'ত কেনেকৈ কৰিব গোমূত্ৰ বিক্ৰী আৰু কিমান টকা ইয়াৰ মূল্য চাওঁ আহক। আচৰিত নহ'ব, আপুনিও আৰম্ভ কৰিব পাৰে এই ব্যৱসায়। দেশত এতিয়া কদৰ বাঢ়িছে গোমূত্ৰৰ। গোমূত্ৰ বিক্ৰী কৰিয়েই এতিয়া লাখপতি হৈছে দেশৰ কৃষকসকল। উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ আয় বঢ়োৱাৰ বাবে নতুন উদ্যোগ হাতত লৈছে। বুলন্দ চহৰৰ কৃষক উৎপাদক সংস্থাৰ মাধ্যমেৰে তেওঁ এটা পাইলট প্ৰকল্প হিচাপে গোমূত্ৰ ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ অধীনত কৃষক আৰু পশুপালকৰ পৰা প্ৰতি লিটাৰত 10 টকা দৰত গোমূত্ৰ ক্ৰয় কৰা হৈছে। এই প্ৰকল্প সফল হ'লে এই প্ৰকল্প ৰাজ্যখনৰ অন্যান্য জিলাতো কাৰ্যকৰী কৰা হ'ব। এই উদ্যোগৰ উদ্দেশ্য হৈছে গাখীৰৰ উপৰি গোমূত্ৰৰ মাধ্যমেৰে গ্ৰামীণ পৰিয়ালসমূহক আয়ৰ এক অতিৰিক্ত উৎস প্ৰদান কৰা। আৰু বৰ্তমান প্ৰতি লিটাৰ গোমূত্ৰৰ দাম 10 টকা। গো সংৰক্ষণ, নাৰী ক্ষমতায়নক উৎসাহিত কৰাৰ লক্ষ্যৰে উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত চৰকাৰীভাৱে প্ৰতি লিটাৰ গোমূত্ৰ 10 টকা দৰত ক্ৰয়ৰ পাইলট প্ৰকল্প আৰম্ভ কৰা হৈছে। এই প্ৰকল্পটো অতি শীঘ্ৰে ৰাজ্যৰ অন্যান্য জিলাতো বাস্তৱায়িত কৰা হ'ব। পৰৱৰ্তী খবৰ, অসমৰ 3গৰাকী ব্যৱসায়িক তলব দিল। অসমৰ কোন কোন ব্যৱসায়িক আৰু কিয় ইডিয়ে তলব কৰিছে চাওঁ আহক। চোৰাং কয়লা সৰবৰাহৰ অভিযোগত ব্যৱসায়ী সুনীল বাঞ্চাললৈ ইডিৰ জাননী। অবৈধ শিল বেহাত অভিযুক্ত চৰণজিৎ সিং গান্ধীলৈ ইডিৰ জাননী। আৰু হাৱালাৰে ধন সৰবৰাহৰ অভিযোগত ব্যৱসায়ী পুষ্প শৰ্মালৈ ইডিৰ নটিচ জাৰি। পৰৱৰ্তী খবৰ, সিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাছাৰ আল আছাদলৈ দামাস্কাছ আদালতৰ মৃত্যুদণ্ডৰ ৰায়দান। মানৱতা বিৰোধী অপৰাধত দোষী সাব্যস্ত সিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ। মানৱতা বিৰোধী অপৰাধৰ গোচৰত সিৰিয়াৰ ক্ষমতাচ্যুত প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদক দামাস্কাছৰ আদালতে দোষী সাব্যস্ত কৰিছে। দীৰ্ঘদিনীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এইবাৰ দোষী সাব্যস্ত হোৱা আছাদক মৃত্যুদণ্ডৰ নিৰ্দেশ দিলে বিচাৰকে। সিৰিয়াত গৃহযুদ্ধৰ ফলত 2024 চনৰ ডিচেম্বৰ মাহত বাছাৰৰ একনায়কত্ববাদৰ পতন ঘটিছিল আৰু আহমেদ আল ছাৰাৰ নেতৃত্বত নতুন চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বাছাৰৰ বিৰুদ্ধে এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু বিচাৰৰ অন্তত অৱশেষত মৃত্যুদণ্ডৰ ৰায় দিছে আদালতে। পৰৱৰ্তী খবৰ, অৰুণাচলৰ গুলীচালনাৰ ঘটনাক লৈ আজি 12খন্তীয়া ধেমাজি জিলা বন্ধ ঘোষণা। 3টাকৈ সংগঠনে 12 আগষ্টত অৰ্থাৎ আজি সাব্যস্ত কৰিব প্ৰতিবাদ। সংগঠন কেইটা হৈছে ক্ৰমে SJYCP, বীৰ লাচি থানা আৰু টাইপাকে ধৰি কেইবাটাও সংগঠনে সাব্যস্ত কৰিব প্ৰতিবাদ। পৰৱৰ্তী খবৰ,
অৱশেষত সলনি হ'ল কেৰালা ৰাজ্যৰ নাম। এই সন্দৰ্ভত সোমবাৰে লোকসভাত উত্থাপন কৰা হৈছিল বিধেয়ক আৰু মঙলবাৰে লোকসভাত গৃহীত হ'ল এই বিধেয়কখন আৰু আজিৰে পৰা কেৰালাৰ নতুন নাম হ'ব কেৰালাম। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন লুটৰ চেষ্টা এই 5গৰাকী চাইবাৰ অপৰাধীৰ। এই 5গৰাকী চাইবাৰ অপৰাধীৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি। মুখ্যমন্ত্ৰীৰ চহী জাল কৰি ভুৱা চেকেৰে ধন আত্মসাতৰ চেষ্টা কৰিছিল অভিযুক্তসকলে। অভিযুক্ত কেইজন হৈছে ক্ৰমে শিৱানী কুমাৰী, লালি ৰাউত, সোনু দেৱী, স্বপন পুৰকাইত আৰু বীৰু কুমাৰ বাউনা। আটাইকেইজন বৰ্তমান পলাতক। পৰৱৰ্তী খবৰ, যুৱতীক প্ৰতাৰণাৰ অভিযোগত দিল্লী কেপিটেলছৰ IPL খেলুৱৈ অভিষেক পৰেলক গ্ৰেপ্তাৰ আৰক্ষীৰ। বিয়া পতাৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল অভিষেকে। ঘটনা সন্দৰ্ভত বংগৰ হুগলী আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে যুৱ ক্ৰিকেটাৰগৰাকীক। এই ঘটনাত দোষী সাব্যস্ত হ'লে 10 বছৰ পৰ্যন্ত হ'ব পাৰে জেল। IPLত দিল্লী কেপিটেলছৰ হৈ খেলা বংগৰ ক্ৰিকেটাৰ অভিষেক পৰেলক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে কলকাতাত গ্ৰেপ্তাৰ কৰা হয় 23 বছৰীয়া ক্ৰিকেটাৰজনক। এগৰাকী মেডিকেলৰ ছাত্ৰীৰ অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে ধৰ্ষণ, ভাবুকি প্ৰদানসহ একাধিক অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। অভিযোগকাৰী মহিলাগৰাকীয়ে বিগত জুনত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। এই গোচৰটো ইতিমধ্যে কলকাতা উচ্চ ন্যায়ালয়তো চলি আছিল। আদালতে 20 জুলাইত অভিষেক পৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ ইলেক্ট্ৰনিক ডিভাইচসমূহ জব্দ কৰাৰ নিৰ্দেশ দিছিল। অৱশ্যে ক্ৰিকেটাৰগৰাকী আৰম্ভণিৰে পৰাই তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে। অভিযোগ অনুসৰি যুৱতীগৰাকীয়ে দাবী কৰিছে যে তেওঁ আৰু অভিষেক পৰেল বিগত প্ৰায় 3 বছৰ ধৰি সম্পৰ্কত নাছিল, কিন্তু যোৱা বছৰৰ পৰা দুয়োৰে মাজত মতানৈক্য আৰম্ভ হয়। অভিযোগকাৰীৰ মতে ইয়াৰ পিছৰে পৰা ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। যুৱতীগৰাকীয়ে অভিযোগ কৰিছে যে অভিষেক পৰেলে তেওঁক বিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতিৰ ভিত্তিতেই দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক স্থাপন হৈছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে। কিন্তু পিছত অভিষেকে বিয়াত সন্মতি নিদিয়া বুলি যুৱতীগৰাকীয়ে দাবী কৰিছে। বাওহতীয়া টপ অৰ্ডাৰ বেটাৰ তথা উইকেট কিপাৰ অভিষেক পৰেল 2023 চনৰ পৰা IPLত দিল্লী কেপিটেলছৰ হৈ খেল খেলি আহিছে। দলটোৱে তেওঁক 4 কোটি টকা মূল্যত ৰিটেইন কৰিছিল। বিগত ছিজনত দিল্লী কেপিটেলছৰ হৈ পৰেলে 4টা ইনিংছত মুঠ 108 ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পূৰ্বে অভিষেক ইণ্ডিয়া A দলৰ সৈতেও ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল। 2021-22 ছিজনত বংগৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটোৱা পৰেলে এতিয়ালৈকে 32খন ফাৰ্ষ্ট ক্লাছ আৰু 23খন লিষ্ট A মেচ খেলিছে। আৰু বিবাহৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতা BNS-ৰ ধাৰা 69 প্ৰযোজ্য হ'ব পাৰে। এই ধাৰা তেতিয়াহে প্ৰযোজ্য হয় যেতিয়া অভিযোগ অনুসৰি অভিযুক্ত ব্যক্তিজনৰ আৰম্ভণিৰ পৰাই বিয়া কৰাৰ কোনো প্ৰকৃত উদ্দেশ্য নাছিল, কিন্তু বিয়াৰ প্ৰতিশ্ৰুতি দি মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। দোষী সাব্যস্ত হ'লে এই ধাৰাৰ অধীনত 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনাৰ ব্যৱস্থা আছে। অৱশ্যে বিয়াৰ প্ৰতিশ্ৰুতি পূৰণ নোহোৱা প্ৰতিটো ঘটনাকেই ধৰ্ষণ বুলি গণ্য কৰা নহয়। আদালতে ঘটনাটোৰ সময়ত অভিযুক্তৰ প্ৰকৃত উদ্দেশ্য কি আছিল, সম্পৰ্কটো কেনেদৰে গঢ় লৈছিল আৰু শাৰীৰিক সম্পৰ্কৰ ক্ষেত্ৰত সন্মতিৰ পৰিস্থিতি কেনে আছিল, এই সকলোবোৰ বিষয় বিবেচনা কৰে। দুয়োৰে সন্মতিত সম্পৰ্ক স্থাপন হোৱাৰ পিছত পৰৱৰ্তী সময়ত কোনো কাৰণত বিয়া নহ'লে কেৱল সেই কাৰণতেই ঘটনাটো ধৰ্ষণ হিচাপে গণ্য নহ'বও পাৰে।